সুমন মৰাণৰ মুঠতে ডেড বডি লাগে সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে কোনোবাই নাওত আহিছে কোনোবাই পানীত নামিছে মুঠতে সুমন মৰাণৰ ডেড বডি লাগে কোনোবাই কৈছে সুমন মৰাণ এতিয়াও জীৱিত কোনোবাই কৈছে সুমন মৰাণ এতিয়াও মৃত কিন্তু নাজানো কোনে কোট কেনেকৈ কি ভাবি আছে মুঠতে সকলোৱে সুমন মৰাণক বিচাৰি আহিছে আৰু আমিও আজি আপোনালোকক দেখুৱাবৰ কাৰণে অকমান চেষ্টা কৰো সুমন মৰাণক আজি আমি আপোনালোকক দেখুৱাব পাৰো নেকি আৰু এই ঘটনাটো যে হল যে লৰাটা যে নিউডে শুই আছে আজি কিডনৰ পৰা কোট হৈছিল ঘটনাটো ঘটনাটো আমাৰ ঘৰ এই ওচৰতে আছে এইফালে ওচৰত মানে হে জানটো দেখিছে না নাওখিনি ইয়াত নাও ৰখি আছে হয় এই নাওখিনি ওচৰতে ৰাতে হৈছিল ইয়াতে ঘটনাটো হৈছিল ন আপোনালোকে গাঁৱৰ নেকি হয় অকমান জানিবৰ কাৰণে চেষ্টা কৰিছো যিটো ঘটনা ঘটিছিলে যে ল'ৰা এজন নেৰুডে শুইছে বুলি কোৱা শুনিছো ইয়াতে হৈছিল ন এতিয়াওতো পানী ইমান বেছি নাই এটুকুৰাত ন পানী এটা সৰু জান এটা আছিলে সৰু জানটোতে পাৰ হৈ গ'ল এতিয়া হেৰালে বুলি কিনি বিচাৰি থকা হৈছে এতিয়ালৈকে একো খা খবৰ পোৱা নাই এতিয়ালৈকে খা খবৰ পোৱা নাই চেণ্ডেলযোৰ আৰু গামোচাখন পোৱা গৈছে চেণ্ডেলযোৰ আৰু গামোচাখন পোৱা গ'ল এইটো ক'ত পোৱা গ'ল এই পাৰত আছিলে সেইখিনি মানে তেওঁ মানে সেইখিনি তাত গামোচা আৰু চেণ্ডেল থৈ মেলি তেওঁ মানে ইয়াত নামিছিলে চাগে পাৰ হৈবৰ কাৰণে ঘৰলৈ যাবৰ কাৰণে তেওঁলোকৰ ঘৰটো ইফালে নে ইফালে এইফালে আমাৰ এইটো চাইডে আছে 1 নং কৰদুগী গাঁও কেইদিন হ'ল আজিলৈ আজি 4 দিন হৈছে 4 দিন হৈছে ন এই 4 দিনত এতিয়া NDRFতো বহুতখিনি লাগি আছে আপোনালোকৰ গাঁৱৰ ৰাইজো লাগি আছে এতিয়ালৈকে বিচাৰি পোৱা নাই আমাৰ ওচৰত গাঁৱৰ ব্যক্তি কেইবাজনো আছে আপুনি গাঁৱৰ হয় ন হয় গাঁৱৰ হয় কি ক'ব আজি ঘটনা এই যি ঘটনাটো হৈ গ'ল আজি 2-3 দিনৰ আগত খুব মৰ্মান্তিক এটা ঘটনা আকস্মিকভাৱে সংঘটিত হ'ল আৰু আমি খুব মানে দুখ প্ৰকাশ কৰিছোঁ আজি পৰ্যন্ত আমি সুমন মৰাণক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আটাইতকৈ দুখৰ কথা হৈছে যে আমাৰ ইয়াত SDF বাহিনী আহিলে কিন্তু আজি পৰ্যন্ত 4 দিন হৈ গ'ল আজি পৰ্যন্ত NDRF বাহিনী নাই সেইটো আমি প্ৰশাসনক আমি দাবী কৰিব বিচাৰিছোঁ যে কিয় আমাক আজিলৈকে ইয়াত NDRF বাহিনী নিযুক্তি কৰা নাই যেতিয়া আমি SDRF বাহিনীক আমি যেতিয়া খবৰ দিছিলোঁ প্ৰথম দিনা তেতিয়াও তেওঁলোকে অহাত পলম কৰিলে আৰু NDRF বাহিনীটো আজি পৰ্যন্ত নাই গতিকে আমি আজি পৰ্যন্ত ইয়াত DCও কিন্তু অহা নাই এটা মানে খুজু ইয়াত দিয়াহি নাই DC প্ৰশাসনৰ ফালৰ পৰা DC অহা নাই গতিকে আমি দাবী কৰিম যে তেওঁলোকে আহক আৰু আমাৰ কৰদুগী অঞ্চলৰ দুখ বেদনাত তেখেতলোকে উপলব্ধি কৰক আৰু যদি আমি সুমন মৰাণৰ ঘৰত সুমন মৰাণৰ মাকক যদি চাই তেতিয়া সঁচাকৈ যদি মানৱীয়তা আছে তেতিয়াহ'লে প্ৰশাসনৰ মানুহে আহি নিজে চকুলো টুকিব আৰু সেইখিনি আমি দাবী কৰিছোঁ যে আহক আমাৰ NDRF বাহিনী অতি শীঘ্ৰে আমাৰ ইয়াত নিযুক্তি কৰক আৰু যিকোনো মুহূৰ্তত আমাক আচলতে সুমন মৰাণৰ মৃতদেহ হ'লেও মানে সুমন মৰাণৰ আমাক লাগে জীৱিত হওক মৃত হওক আমাক মুঠতে উদ্ধাৰ কৰি দিব লাগে যিহেতু এতিয়ালৈকে ডেড বডিটো এতিয়ালৈকে পোৱা নাই সেইকাৰণে ধৰক আমি এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই নহয় যে তেওঁ সঁচাকৈ পানীত উটি গ'ল নে বেলেগ কিবা হৈছে হয় হয় সেইটো কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যিহেতু আমাৰ ইয়াত প্ৰত্যক্ষদৰ্শী নাই আৰু সেই গতিকে আমি অনুমানহে কৰিছোঁ এটা সন্দেহ কৰিছোঁ যে ইয়াতে মানে যিহেতু সুমন মৰাণৰ এই জানটোৰ ইটো পাৰত চেণ্ডেলযোৰ আৰু এখন গামোচা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইটো কাৰণে আমি ইয়াত সন্দেহে কৰিছোঁ যে এই জানটোতে আচলতে সুমন মৰাণে নিৰুদ্দেশ হ'ল আৰু যিহেতু সুমন মৰাণে ইয়াতে চেক বানত কাম কৰি উভতাৰ সময়তহে নিৰুদ্দেশ হৈছে আৰু আমি খবৰটো পোৱাও খুব মানে পলম হ'ল আৰু এতিয়া যিমানখিনি আপোনালোকে পানী দেখিছে এই পানীখিনি বহুত বেছি এতিয়া যিটো সময়ত সুমন মৰাণ নিৰুদ্দেশ হৈছিলে সেই মুহূৰ্তটোত কিন্তু পানীৰ পৰিমাণটো যথেষ্ট কম আছিলে আৰু আমি যদি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে SDRF বাহিনী যদি সময়মতে উপস্থিত হ'লে তেতিয়া নিশ্চয়কৈ আমাৰ সুমন মৰাণক উদ্ধাৰ কৰিবলৈ সেই প্ৰথম দিনা সক্ষম হ'লে সুমন মৰাণে তেওঁৰ পঢ়াৰ খৰচটো নিজে উলিয়াইছিলে আৰু এই চেক বানত কাম কৰিব আহিছিলে একমাত্ৰ কলেজত এডমিশ্যন কৰিবৰ কাৰণেই 2 পইচা উপাৰ্জন কৰি কলেজত এডমিশ্যন কৰিম বুলি ভাবিয়ে চেক বানত কাম কৰিব আহিছিলে আৰু নিষ্ঠুৰ নিয়তিয়ে তেখেতকো মানে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল আপোনাৰ চেনেলৰ জৰিয়তে আমি এটা দাবী কৰিম আমি সমগ্ৰ কৰদুগীবাসী ৰাইজৰ তৰফৰ পৰা আমাৰ বৃহত্তৰ কৰদুগী তথা ভটিয়ামখালবাসী ৰাইজৰ তৰফৰ পৰা আমি এটা দাবী কৰিম আমাৰ প্ৰশাসনে যিহেতু আমাৰ কৈছে যে আমাৰ সুমন মৰাণৰ ঘৰৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা একেবাৰে দুৰৱস্থা আৰু সেই গতিকে যেহেতু আমাৰ সুমন মৰাণৰ বাইক
BSc পাছ কৰি ঘৰতে আছে গতিকে প্ৰশাসনৰ ফালৰ পৰা আমি দাবী কৰিম যে প্ৰশাসনে তাইকো এটা স্থায়ী সমাধানৰ কাৰণে এটা চাকৰি ব্যৱস্থা কৰিলে আমি নিশ্চয়কৈ আমি সুখী হ'ম অতি দুখীয়া ঘৰৰ ল'ৰা আছিল সুমন মৰাণ আৰু পঢ়িবৰ কাৰণে বহুত হেঁপাহ আছিল আৰু সেই হেঁপাহৰ কাৰণে তেওঁ নিজে হাজিৰা কৰি পেলাই তেওঁ 2 টকা পইচা কেনেকৈ ইনকাম কৰোঁ বুলি ভাবি পেলাই তেওঁ এই চেক বান্ধত তেওঁ হাজিৰা কৰিব আহিছিল আৰু মোৰ লগত এইফালে এজন দেখিছোঁ আমি ককাইদেউ আপুনি গাঁৱৰে হয় যিহেতু ধৰক এই ঘটনা এটা ঘটি গ'ল খুব দুখ লগা ঘটনা আমাৰ ক'বলৈ কোনো ভাষাও নাই আপুনিও যিহেতু ধৰক গাঁৱৰ ব্যক্তি যে গাঁৱৰ ভাইটি এজন এনেকুৱা হৈ গ'ল যে আপোনালোকেও মানে বহুত কষ্ট কৰিছে এই জাত আপোনাৰ গাত দেখিছোঁ একদম জা গুটি ওলাই গৈছে আৰু এই পানীত আপোনালোকে এনেকৈ নামি পেলাই ভাইটিৰ দেহাটো যদি অন্তত বিচাৰি পোৱা যায় নেকি বুলি আপোনালোকে তেনেকৈ বিচাৰি পোৱা যায় নেকি বুলি কালি চাইছোঁ পৰহি চাইছোঁ এনেকৈ NDS মানে আহি ফাইটাত ঘূৰি ফুৰিছে গোটেই চলাইছে 0 কাট মাৰিছে ওলোৱা নাই গতিকে ৰাইজে এনেকৈ নামি পিনি আমি কষ্ট মষ্ট কৰি পাওঁ নেকি ডেড বডিটো হ'লো বুলি পিনি এনেকৈ পানীত নামি পিনি চাইছোঁ বিচাৰিছোঁ ডেড বডি ওলাইছে নেকি তাত সকলো ৰাইজে আগবাঢ়ি গৈছে আৰু সেইফালে অকণমান ছিগনেল এটা পোৱা গৈছে কেনেবাকৈ তাত ডেড বডি আছে নেকি বুলি আমিও যিমান পাৰোঁ খৰধৰকৈ তালৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গাঁৱৰ ৰাইজো চাওক এইফালে সকলোৱে নাও বাই পেলাই বেঠাও বাই এতিয়া সকলোৱে সেইফালে যাবৰ কাৰণে চেষ্টা কৰিছে চাওক এইফালে SDRF লাগি আছে আৰু তেওঁলোকে কিছু খবৰ পাইছোঁ বুলি কৈছে যে সেই আগত কেনেবাকৈ ডেড বডি ওলাইছে নেকি সকলোৱে চেষ্টা কৰিছে আৰু আমিও এতিয়া তালৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ ব'লক আমি তালৈ যাওঁ আৰু আপোনালোকক সবিশেষ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গোটেই গাঁৱৰ ৰাইজক সকলোৱে নাও লৈ সকলোৱে চেষ্টা কৰিছে যে সকলোৱে কেনেকৈ সুমন মৰাণৰ ডেড বডিটো সোনকালে যাতে উদ্ধাৰ কৰিব পৰা যায় সেয়াই সকলোৱে চেষ্টা কৰি আছে আৰু এয়া চাওক আৰু গাঁৱৰ ৰাইজবিলাকো এইফালে দেখিছে আপোনালোকে সকলোৱে আহি আশাই বাট চাই ৰৈছে কিজানি সুমন মৰাণৰ ডেড বডিটো হ'লেও ইয়াত পোৱা যাব নেকি বুলি যিহেতু পানীও বহুত বেছি বাঢ়ি গ'ল আৰু আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম যে সেইফালে আপোনালোকে দেখিছে যে গাঁৱৰ মহিলাসকল তাত বহি আছে সেইটো এটা ৰাস্তা হয় আৰু সেই ৰাস্তাটো দি আৰু এইফালে দি চাওক এইফালে হৈ গ'ল এইটো ৰাস্তা এই ৰাস্তা দিয়ে এনেকৈ মানুহ এইফালে এনেকৈ খোজকাঢ়ি অহা যোৱা কৰিব পাৰে কিন্তু এতিয়া যিহেতু এয়া সাগৰ দৰে এই দৃশ্য আহি পৰিছে যিহেতু আমি আহি আছিলোঁ যে আহি এতিয়া সেই স্থান আমি পাইছোঁহি আৰু ইয়াত অনুমান কৰা হৈছে তেওঁৰ ডেড বডি ইয়াতে আছে বুলি আৰু তেওঁলোকে অশেষ চেষ্টা কৰি আছে যাতে ডেড বডিটো তাৰ পৰা উলিয়াব পৰা যায় নেকি বুলি এইফালে আমি দেখিছোঁ SDRF বাহিনীৰ 2খন নাও এইফালে ঘূৰি আছে আৰু এইফালে গাঁৱৰ ৰাইজো এইফালে অপেক্ষা কৰি ৰখি আছে কিন্তু তেওঁলোকে চেষ্টা কৰিছে কি নোলায় নাজানো আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু আশা কৰিছোঁ যাতে তেওঁৰ ডেড বডিটো যাতে ওলাই আহে আৰু যিহেতু এতিয়া আমি এইফালে সকলোবিলাক চালোঁ আৰু ইয়াত যিহেতু গোন্ধ ওলাইছে বুলি কৈছে বহুত গোন্ধ আৰু সেই গোন্ধটোৰ কাৰণে ইয়াত সন্দেহ কৰা হৈছিলে আৰু সেই গোন্ধটোৰ কাৰণে এতিয়া SDRF বাহিনীও নাওবিলাক তেওঁলোকে পূৰা ঘূৰাই এইবিলাক চাই আছিলে কিন্তু এতিয়া চাইছোঁ নাও পূৰা ঘূৰোৱাৰ পাছতো কিন্তু ইয়াত এতিয়ালৈকে ডেড বডি লক্ষ্য কৰিব পৰা নাই আৰু সকলো ৰাইজে তথাপিও নাওলৈ আগবাঢ়ি গৈছে এইফালে গৈ আছে তেওঁলোকে ক'ৰবাত কেনেবাকৈ কিবা সন্দেহ পোৱা যায় নেকি বুলি কিন্তু যিহেতু ইয়াত গোন্ধ এটা পোৱা গৈছিলে আৰু আজি প্ৰায় 4 দিন হৈ গ'ল এই 4 দিনত যিহেতু হয়তো অকণমান গোন্ধ ওলাবও পাৰে বুলি সন্দেহ কৰা হৈছে আৰু তাৰে এই সন্দেহত এতিয়া এইফালে এই বাহনীবাৰী আছে যিহেতু ইয়াত এই বাহনীবাৰীৰ তলতে এতিয়া বিচাৰি থকা হৈছে আৰু যিহেতু আমি অকণমান সন্দেহ কৰিছিলোঁ ইয়াত কেনেবাকৈ আছে নেকি বুলি হয় দাদা এনে কি সন্দেহ কৰা হৈছিলে নেকি ইয়াত কিবা ওলাইছে বুলি মানে আপোনাৰ ইয়াতে ওলাইছে মানে ইয়াতে গোন্ধ অলপ পাইছে বুলি কৈছিলে হয় ইয়াতে অলপ সাৰ্চ কৰা হৈছিল সাৰ্চ কৰা হৈছিলে কিন্তু এতিয়ালৈকে একো গম পোৱা নাই হয় তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে আপোনালোকে কিমান দিনৰ পৰা কষ্ট কৰি আছে আপোনাৰ 4 দিন আপোনালোকে ইয়াত আছেই মানে মানুহ গোটেইকেইজন একেকেইজনে আছে চেঞ্জ হৈ থাকে তথাপিও আপোনালোকে কণ্টিনিউ মানে 4 দিন লাগি আছে নহয় জানো হয় যিহেতু তেওঁলোকেও বহুতখিনি কষ্ট কৰিছে
আৰু অকণমান আমিও গোন্ধ এটা পাইছোঁ, কিন্তু ক'ব নোৱাৰোঁ ক'ত কেনেকৈ কি সোমাই আছে। কিন্তু এইখন যিহেতু বাহনীবাৰী আৰু এই বাহনীবাৰীৰ তলতে এতিয়া সন্দেহ কৰা হৈছে। গাঁৱৰ ৰাইজেও সেইফালে চাইছে আৰু নাজানো কিহৰ গোন্ধ, কি কথা, কি বতৰা। তথাপিও কিন্তু তেওঁলোকে যিহেতু অকণমান গোন্ধ পাইছিলে আৰু সেইকাৰণে সকলোৱে আহি এইটুকুৰা জেগাতে উপস্থিত হ'লহি। আৰু আমিও দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিছিলোঁ এইটুকুৰা জেগাত কেনেবাকৈ সুমন মৰাণৰ ডেড বডিটো ওলাই যাব নেকি বুলি। এতিয়ালৈকে কিন্তু কোনো ৰিজাল্ট পোৱা নাই। সকলোৱে এতিয়া ঘূৰি আহিছে, যিহেতু গোন্ধ এটা ওলাইছিলে সেইকাৰণে আশা কৰা হৈছিলে কেনেবাকৈ তাত আছে নেকি বুলি ডেড বডিটো। কিন্তু এতিয়া গম পোৱা গ'ল সেয়া গোন্ধ বেলেগ কিবাহে, গোন্ধ ক'ৰবাৰ পৰা আহিছিলে চাগে। কিন্তু সকলোবিলাক সেইফালে সন্ধান কৰা হ'ল, কিন্তু কোনো ফলাফল পোৱা নগ'ল। সেইকাৰণে সকলোৱে এতিয়া সেইফালৰ পৰা ঘূৰি অহা হৈছে। এতিয়া আমি আহি ইয়াত পালোহি আৰু এইফালে SDF বাহিনীয়ে যিহেতু এইফালে তেওঁলোকে অশেষ চেষ্টা কৰি আছে, এইফালে আপোনালোকে দেখিছে। আৰু গোটেই গাঁৱৰ ৰাইজ আহি ইয়াত এতিয়া আমি সকলোৱে উপস্থিত হ'লোঁ। আৰু এইফালে যিহেতু আমি দেখিছোঁ গাঁৱৰ সকলো ৰাইজে আহি ইয়াত অপেক্ষা কৰি আছে, সকলোৱে যাতে তেওঁৰ ডেড বডি হ'লেও সোনকালে যাতে পাওক তাকে চিন্তা কৰা হৈছে। আৰু এইফালে এজন আমাৰ লগত আছে কৰগৈ গাঁৱৰ যুৱ সংঘৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু আপোনাৰ পৰা দুষাৰমান কথা জানিব বিচাৰিছোঁ এই সম্পৰ্কে। হয়, আমি এটাই কথা ক'ম, সেইদিনা 30 তাৰিখ 5 মাহ 2025 তাৰিখে যিটো ঘটনা সংঘটিত হ'ল তাৰ বাবে আমি অতি মৰ্মাহত হৈছোঁ। আৰু সমান্তৰালভাৱে সেই নিৰ্দিষ্ট ছাত্ৰজনক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ যি SDRFক আমি অৱগত কৰিছিলোঁ। SDRFে আহি আমাৰ ইয়াত চাৰ্চ কৰি আছে। আৰু আজি পৰ্যন্ত 3 দিনকৈ হৈ গ'ল, 3 দিন আজি সম্পূৰ্ণ হৈ গৈছে। 3 দিনলৈকে আজি SDRF বাহিনীয়ে আমাৰ নিৰ্দিষ্ট ছাত্ৰজনক বা ল'ৰাজনক আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আমি যোৱাকালি আমাৰ মাকুম সমষ্টিৰ তত্বাৱধায়ক যি পুনাকণ বৰা আছে তেখেতৰ জৰিয়তে আমি জিলা উপায়ুক্তক অৱগত কৰি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ধাৰকাৰী দল যিটো NDRF আমি আহি কিনি ইয়াত চাৰ্চ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু এই মুহূৰ্তলৈকে কিন্তু NDRF আমাৰ মাজত উপস্থিত হোৱা নাই। সেইটো আমাৰ অতি দুৰ্ভাগ্য বা আমাৰ ক্ষোভ এটা আমাৰ জাগিছে যে এতিয়ালৈকে কিয় উপস্থিত হ'ব পৰা নাই, বা আমাৰ অসম প্ৰশাসনে এই এনেকুৱা ধৰণৰ ঘটনাবোৰৰ তৎপৰভাৱে কিয় উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম নহয়, বা আমাৰ অসম প্ৰশাসনৰ এইটো গোটেই বস্তুখিনি বা এনেকুৱা ধৰণৰ উদ্ধাৰকাৰী জৰুৰীকালীন অৱস্থাৰ যিবিলাক ব্যৱস্থা থাকিব লাগে, যিখিনি সিদ্ধান্ত ল'ব লাগে বা গ্ৰহণ কৰিব লাগে, এই কথাখিনি কিয় ইমান লেহেমীয়া হয়, এই কথাটোৱে অসম চৰকাৰ বা আমাৰ চৰকাৰ প্ৰশাসনৰ যি ফুপুলা স্বৰূপ সেইটো উদঙাই তুলিছে আচলতে। হয় হয়, তেওঁ যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। অসম চৰকাৰে এতিয়ালৈকে কিয় একো গুৰুত্বপূৰ্ণ দায়িত্ব লোৱা নাই। এফালে আৰু এজন আছে, তেওঁৰ ককাইদেউ হয়, কি ক'ব আজি? হয়, পৰিয়ালৰ ফালৰ পৰা আমি অতি দুখে জনাওঁ যে আজি 4 দিন হৈ গ'ল আমি আমাৰ ভাইটিজনক এতিয়ালৈকে কোনো প্ৰশাসনে উদ্ধাৰ কৰিব পৰা নাই। আৰু আমি এটাই বিচাৰোঁ, অতি সোনকালে আমাৰ ভাইটিজন ডেড বডিটো হ'লেও আমি পোৱাটো বিচাৰোঁ। আৰু যেনেকুৱা যি ধৰণৰ প্ৰচেছ আছে চৰকাৰী। আৰু এইফালে দেখিছোঁ আমি গাঁৱৰ বহু মহিলা আছে। আমাৰ সম্বন্ধৰ গাঁৱৰ ভাইটিয়ে হয়। হয় হয়, এইফালে চেকবানৰ কাম কৰিব আহোঁতে তেখেতে নিৰ্দেশ হ'ল, আজি 4 দিন হ'ল পোৱা নাই। চৰকাৰক এটা আহ্বান যাতে সুবিধা কৰি বিচাৰি দিয়ক। আৰু আমাৰ এই নলাটোৰ ইটো পাৰেও আমাৰ মানুহ আছে, এইটো পাৰেও আছে, ইয়াতো যাতে ৰাস্তাটো কিবা দলং বা কিবা এটা হেৰি কৰি দিয়ক। সুমন মৰাণ যেনেকৈ মৃত্যু হ'ল, ধৰ তাৰ মাকৰ যেনেকৈ বুকু সোধা হ'ল, আন এগৰাকী মাতৃও যাতে তেনেকৈ বুকু সোধা নহওক, সেইটো চৰকাৰে আমাক সুবিধা কৰি দিব লাগে। আপোনালোকৰ চেনেলৰ যোগেদি এইটোৱে আহ্বান কৰিলোঁ। হয় হয়, তেওঁলোকে উল্লেখ কৰিছে, চাওক এইটো এটা গুৱাহাটী হৈ গ'ল। এই গুৱাহাটীটো এখন বেলেগ এখন গাঁৱলৈ যায় ন? এখন গাঁৱৰ মানুহ সেইফালে যাব লাগে, সেইখন গাঁৱৰ মানুহ এফালে আহিব লাগে। হয় হয়, এই এটা গুৱাহাটী। আৰু এই গুৱাহাটীটো এনেকে গৈ পেলাই আপোনালোকে সেইফালে দেখিছে, সেইফালে সেই গুৱাহাটীটো তাত উঠে, কিন্তু মাজতে এই টুকুৰা বহুত দ হৈ যায়। এনেই এখন পথাৰ হয়, কিন্তু এইফালে যিহেতু গুৱাহাটীটো আছেই, এই গুৱাহাটীটোত যাতে কিবা চৰকাৰে সুবিধা কৰি দিব পৰা যায় নেকি, তাৰে ব্যৱস্থা গাঁওবাসী ৰাইজে বিচাৰিছে। আৰু এতিয়া আপোনালোকে দেখিছে যে SDRF বাহিনীও কিমানখিনি কষ্ট কৰি তেওঁলোকে ইয়াত কিছু সন্ধান উলিয়াব পাৰে নেকি, তাৰে তেওঁলোকে চেষ্টা কৰি আছে। মোৰ লগত এইফালে এজন আছে গাঁৱৰ ককাইদেউ কি ক'ব? এইটো এতিয়া গাঁৱৰ যে কষ্ট কৰি আছে, ইমান কষ্ট কৰিছে, আৰু চৰকাৰে অকণমান চাব লাগে। আৰু মোৰ মতে NDRF এই টিমকৈ গাঁৱৰ ৰাইজে এতিয়া ল'ৰাখন ইমান কষ্ট কৰি আছে,